নমস্কাৰ প্ৰিয় দৰ্শক ঈশা নিউজৰ বিশেষ অনুষ্ঠান পূৰ্ণ আকাশলৈ আপোনালোক সকলোকে স্বাগতম প্ৰিয় দৰ্শক আমি প্ৰত্যেক সপ্তাহৰ 3টা দিনত সোমবাৰ মঙ্গলবাৰ বুধবাৰ তিনিও দিনতে আমি এনেকুৱা কিছুমান ব্যক্তিক আমন্ত্ৰণ জনাও যিসকলে বিভিন্ন ক্ষেত্ৰত নিজে একাগ্ৰতাৰে কাম কৰি প্ৰতিষ্ঠিত হৈ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিবলৈ সক্ষম হৈছে আৰু আজিও তাৰ ব্যতিক্ৰম নহয় জুৱেলাৰী ক্ষেত্ৰখনত অধ্যয়ন কৰি নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা এগৰাকী জুৱেলাৰী ডিজাইনাৰ পুৰবী শইকীয়া মহন্তৰ সৈতে ষ্টুডিঅ'ত মই স্নিগ্ধা পুৰবীবা প্ৰথমে ঈশানৰ মজিয়ালৈ স্বাগতম ধন্যবাদ আৰু পোনপ্ৰথমতে মই ঈশান নিউজক লগতে স্নিগ্ধা তোমাক বহুত ধন্যবাদ যে তুমি মোক ইমান ধুনীয়াকৈ দৰ্শকক মানে গহনাখিনি দেখুৱাৰ এটা সুযোগ দিছা তাৰ বাবে তোমাকো বহুত ধন্যবাদ অশেষ ধন্যবাদ আসলে প্ৰিয় দৰ্শক আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে যে আজি আমাৰ সন্মুখত পুৰবীবাৰ পেৰাৰ গহনাৰ মেটমৰা সম্ভাৰ আমি আপোনালোকক প্ৰত্যেকটো গহনা দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে বা আপোনাৰ এই যে যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল কেনেকৈ আগবঢ়াই গৈ আছে তাৰ সেই সম্বন্ধে অকণমান জানিবলৈ বিচাৰিম এই যাত্ৰাখন মোৰ বহুত দীঘলীয়া সময়ৰো নহয় 3 বছৰত মানে ভৰি দিলে মোৰ 2015ত মোৰ ডাঙৰ ছোৱালীজনীৰ জন্ম হৈছিলে আৰু মোৰ বিয়াৰ আগৰ পৰাই মই আৰ্ট এণ্ড ক্ৰাফ্টৰ লগত জড়িত মোৰ এখন স্কুলো আছে তাৰ পাছতে অসমীয়া গহনা ভাল পাওঁ আগৰ পৰাই ভাল পাওঁ পিন্ধো আৰু মোৰ খুব ভাল ফ্ৰেণ্ড অপৰাজিতা দাস তেওঁ এগৰাকী খুব ভাল জুৱেলাৰী ডিজাইনাৰ হয় তেওঁ মোক প্ৰায়ে কয় তুমি কৰিব পাৰা এই কামটো কৰাচোন মই তোমাক হেল্প কৰিম তাৰপিছত তেওঁ সেনেকৈ মোক হেল্প কৰিলে তেওঁৰ সহায়েৰে মই প্ৰথমতে আগবাঢ়িছিলোঁ আৰু মোক এই ক্ষেত্ৰত মোৰ স্বামীয়ে মোক বহুত মানে সহায় কৰিছিলে তেওঁ নিজেও এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তেওঁৰ ব্যৱসায়টোৰ মাজতেও মোক মানে সময় যথেষ্টখিনি দিছিলে এইখিনিৰ কাৰণে যিখিনি লাগে আৰু প্ৰথমতে মই আৰম্ভ কৰিছিলোঁ 2017ত ফেচবুকৰ জৰিয়তে এটা ছেট মই আপলোড কৰোঁ যিখিনি আমাৰ অসমীয়া গহনা অতীতৰ পৰাই চলি আহিছিলে জোনবিৰি দুগদুগী গাগৰি সেইখিনি মই আপলোড কৰোঁতে আৰু এইখিনিত মই মঙলদৈবাসী মানে ৰাইজৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোক ইমানখিনি ছাপোৰ্ট কৰিলে আৰু এবছৰতে মই 2018ত আমাৰ এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ মি এণ্ড মাই মম বুলি অপেনিং কৰিছিলোঁ আৰু এবছৰৰ পিছতেই মই ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ এটা ঠাইত পুৰবীজ কৰ্ণাৰ হিচাপে মই গহনাটো এতিয়া প্ৰতিষ্ঠিত কৰিছোঁ আচলতে খুব ভাল কথা কম সময়তে আপুনি ইমানখিনি আগবাঢ়িবলৈ সক্ষম হৈছে আৰু আপোনাৰ যিসকল আৰৰ ব্যক্তি আপুনি স্বামীৰ কথা ক'লে তেওঁলোকৰ মানে প্ৰত্যেক সময়তে আপোনাক সাহস দি যায় এই সহায় কৰে নহয় জানো নিশ্চয় এই ক্ষেত্ৰত মই ক'ব লাগিব মোৰ ডাঙৰ ছোৱালীজনী 6 বছৰ সম্পূৰ্ণ হ'ল এই 25 মাৰ্চত মই মাজতে চালনী এখন ডিজাইন কৰিছিলোঁ আচলতে যোৱা বছৰ লকডাউনত বেছিখিনি সময় মই সিহঁতৰ লগতে ব্যস্ত আছিলোঁ তেতিয়াতো স্কুলো বন্ধ আছিলে আৰু লগতে মই তেনেকৈ শ্ব'ৰুমো ইমান অহা যোৱা কৰা নাছিলোঁ সিহঁতৰ লগতে ব্যস্ত থাকোঁ আৰু মোৰ সৰু ছোৱালীজনী 2 বছৰ এই যোৱা 12 তাৰিখে সম্পূৰ্ণ হ'ল তেতিয়া মানে কি হয় মোৰ আমাৰ জইণ্ট ফেমিলি দেই মোৰ জাজনীৰ দেউতাকে এখন অকণমানি চালনী এখন মোক বনাই দিছিলে সৰু মাইনাজনীক কল চেকি খুৱাবৰ বাবে আৰু চালনীখন মানে মোৰ ইমানেই মৰম লাগে চালনীখন যেতিয়া মানে দেখোঁ আৰু মই ড্ৰয়িং ৰুমত সেইখন সজাই থোৱা কৰিলোঁ যেতিয়াই দেখোঁ মোৰ মনটোত লাগে চালনীখন লৈ কিবা এটা কৰিব পাৰি নেকি তেতিয়াই মোৰ মনলৈ আহিলে যে চালনীখন অসমীয়া গহনালে এটা আনিলে হয়তো ভাল লাগিব আৰু তেতিয়া লকডাউনৰ পিৰিয়ডটোত সিহঁতক ৰখা মানুহখিনিও আহিব পৰা নাছিলে মই সৰু মাইনাজনী শুৱাই থৈ কাগজ আৰু পেঞ্চিল লৈ ঠিক আঁকি আছিলোঁ চালনীখন তেতিয়াই মোক তাই কৈছিলে মোৰ ডাঙৰ ছোৱালীজনীৰ নাম হিয়াই মোক কৈছিলে মা তুমি চালনী আঁকিছা এইখন মই বোলো চালনী আঁকিছোঁ এটা কাম কৰাচোন চালনীৰেতো ধান জাৰে তাই মানে সেই পৰিৱেশটো দেখিছে মোৰ হাজবেণ্ডৰ ঘৰত সেই পৰিৱেশটো অকণমান আছে আৰু যিমান মানে সহায় কৰা মানুহেও
জাৰিলেও মানে মোৰ শাহুৱে কেতিয়াবা মানে তেওঁৰ ভাল লাগে সেই কামটো তেওঁলোকৰ লগত সেই কামটো কৰে মানে ধান জাৰা কামটো বা চাউলে অকণমান সিহঁতে জাৰিছে ভালকৈ জাৰিছে নে নাই চাই দিলে তাই মানে জানে যে চালনীখনেৰে মানে ধানো জাৰিব পাৰি তাই তেতিয়া মোক পটককৈ ক'লে মা তুমি চালনীখনত ধান লগাই দিয়া ধুনীয়া লাগিব তাই মোক যেতিয়া সেনেকৈ মানে আইডিয়াটো দিলে মই আঁকি চালোঁ তাৰপাছত আৰু এটা কথা আমি আঁকিবহে পাৰোঁ বা আমি ভাবিবহে পাৰোঁ কিন্তু যদি কাৰিকৰসকল নাথাকে এই গহনাত এইখিনি ৰূপ দিয়াটো খুবেই অসম্ভৱ আৰু কাৰিকৰসকলে খুব নিপুণভাৱে কামখিনি কৰি আছে আৰু মই আঁকি দেখুৱালোঁ কাৰিকৰে ক'লে চেষ্টা কৰি চাওঁ বাইদেউ যদি হয় হ'ব আৰু সময় লাগিলে 3 মাহ পিছত ডিজাইনটো তেনেকৈ ওলাই আহিলে আৰু যিকোনো ডিজাইন কৰাৰ পিছত মই সদায় এওঁৰ লগতো অকণমান আলোচনা কৰোঁ মোৰ মা দেউতাহঁতে আগৰ পৰাই ছাপোৰ্ট কৰিয়ে আহিছে তেওঁলোকৰ লগতো আলোচনা কৰোঁ বা ফ্ৰেণ্ড চাৰ্কলখিনিকো দেখুৱাওঁ সেনেকৈ কৰি গৈ আছোঁ আৰু যিহেতু আপুনি ডিজাইনটোৰ কথা ক'লে ইমান সুন্দৰকৈ বুজাই দিলে মই দৰ্শকক দেখুৱাই দিব বিচাৰিছোঁ এইটোৱে নিশ্চয় হ'ব এইটো হয় এইটো এখন চালনী যিহেতু গহনা পিন্ধিলে ভাল দেখা হ'ব লাগিব চালনীখন যদি এনেকৈ দিওঁ অকণমান ঠৰঙাৰ দৰে হৈ থাকে সেইকাৰণে চালনীখনক উভতাই দিলোঁ উভতাই দি ইয়াতে ধানখিনিতো আমি এনেকৈ পেলাই দিব নোৱাৰোঁ যিহেতু গহনা হয় ধানবোৰ আমি এনেকৈ ওলমাই দি এই চেইনডালো ধানতে কৰি দিয়া গ'ল আৰু দেখুৱাইছোঁ মই কাণফুলি আচলতে একেবাৰে ঘৰুৱা উপাদানেৰে সেইটোৱে আমাৰ যিখিনি অসমীয়া সমাজৰ যিখিনি থলুৱা সামগ্ৰী আমাৰ যিখিনি বাঁহ বেতৰ কাম কৰা মানুহ তেওঁলোকেতো আমাৰ ড্ৰয়িং ৰুমটোত সজাবলৈও বিভিন্ন বস্তু এনেকুৱা সৰু সৰু চালনী ডলা এইবোৰ ব্যৱহাৰ কৰিয়ে আছে আৰু মানে প্ৰথমবাৰৰ বাবে চালনীখন মই মানে গহনালে আনিবৰ এটা চেষ্টা কৰিছিলোঁ আৰু যথেষ্ট কষ্টৰ কাম বুলি ক'ব লাগিব কাৰণ কাৰিকৰসকলৰ কষ্ট হয় যথেষ্ট কষ্ট হয় তেওঁলোকৰ কিমানজন কাৰিকৰ আপোনাৰ লগত বৰ্তমান জড়িত হৈ আছে যেতিয়া মই আৰম্ভ কৰিছিলোঁ তেতিয়াতো মাত্ৰ এজন কাৰিকৰেৰে আৰম্ভ কৰিছিলোঁ মই অলৰেডি কৈছোঁ মই যিহেতু ঘৰৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু ফেচবুকৰ জৰিয়তে আৰম্ভ কৰিছিলোঁ আৰু এবছৰৰ ভিতৰতেই মোক 4-5জনকৈ কাৰিকৰ লগা হৈ গ'ল আৰু এতিয়াতো প্ৰায় 8-9জন কাৰিকৰেৰে কাম কৰি আছোঁ তাৰমানে 8-9খন ঘৰ আপুনি চলাই থকা হয় একদম তুমি খুব সুন্দৰ কথা কৈছা আচলতে এই যে গহনাখিনিত ইয়াতে কিছু আবেগ অনুভূতিৰ লগতে নিজৰ ঘৰ এখনৰ কথা থাকে আমাৰ দলত একোজন কাৰিকৰৰ ঘৰ সংসাৰৰো কথা থাকে যোৱা লকডাউনত মোক এজন কাৰিকৰে প্ৰায় ফোন কৰি কৈছিলে বাইদেউ আপোনালোকে আকৌ কাম কৰক আমাৰ বৰ অসুবিধা হৈছে গতিকে তেনেকুৱা দিনো গৈছিলে লকডাউনৰ সময়টোত আৰু এই কামখিনি যে তেওঁলোকে কৰে ন অনবৰত তেওঁলোকে এচিড কিছুমান কেমিকেল এইবোৰ তেওঁলোকে অনবৰতে লাৰি থাকিবলগীয়া হয় এইটোতো হ'ল মেচিন মেড আমাৰ যিটো বৰপেটীয়া আৰু এইটো হৈছে হেণ্ডমেড যিটো আমাৰ আহোমৰ দিনৰ পৰাই প্ৰচলিত হৈ আহিছিলে আমি যিটো কেঁচা সোণৰ গহনা বুলি কওঁ পাট সোণৰ গহনা বুলি কওঁ এইটো হৈছে এইটো আপোনাৰ নগাঁও আৰু যোৰহাটত হয় আৰু নগাঁও ৰন্থলীৰ হয় এইটো আৰু এই গহনাটোৰ সম্পূৰ্ণখিনি কাম হাতেৰে কৰে ইয়াতে যে সোণপাত লগায় সোণপাত লগোৱাৰ পৰা ইয়াৰে ভিতৰত লা থাকে দেই লাৰ ওপৰত এক তৰপ ৰূপ থাকে ৰূপৰ ওপৰত ইয়াতে যিটো বৰফিৰ ওপৰত যে আমাৰ কিছুমান চিলভাৰ ফইল দিয়া থাকে ইয়াৰে সোণটো তেনেকুৱা পাতল কৰি লয় পাতল কৰি লৈ পেলাই এইটো হাতেৰে পিটি পেলাই লগায় আৰু মই আজি কিছুদিন আগতে গৰমৰ দিন আছিলে তেতিয়াও কাৰখানা গৈছিলোঁ ৰন্থলীলে তুমি বিশ্বাস নকৰিবা গৰমত তেওঁলোকৰ গাৰে ঘাম ওলাই আছে কিন্তু তেওঁলোকে ফেন দিয়া নাই ফেন নিদিয়াকৈ তেওঁলোকে কাম কৰে গৰম সহ্য কৰি কাৰণটো হ'ল এইটো অতি পাতলকৈ সোণটো বনোৱা থাকে যদি ফেন দিয়ে ফেনৰ বতাহত ইয়াৰে সোণপাতটো উৰি যায় গতিকে কাম কৰাত অসুবিধা হয় আৰু এই গহনাটো বনাবৰ কাৰণে এই গহনাটোতে অতি কমেও 5জন বা 4জন কাৰিকৰ জড়িত হৈ থাকে ইয়াতে যিজন মানুহে ৰূপৰ মানে আকাৰটো কৰিব তেওঁ অকল ৰূপৰ আকাৰটোৱে দিব যিজনে লা ভৰাব তেওঁ লায়ে ভৰাব যিজনে সোণপাত লগাব তেওঁ কেৱল সোণপাতেই লগাব আৰু এইটো দেখিছা এইটো বাখৰ
কেঁচা সোণৰ গহনাবিলাকত বাখৰ আহে যিজনে বাখৰ লগাব তেওঁ অকল বাখৰৰে কাম কৰে আৰু বাখৰ তেওঁলোকে বনায়ো এইটো হৈছে প্লাষ্টিক বাখৰ যিবোৰ আমাৰ অৰিজিনেল বাখৰ মই আজি অনা নাই অৰিজিনেল বাখৰবোৰতো যথেষ্ট দাম হয় এই বাখৰটো মানে আচলতে এটা মিনিমাম মূল্যত কৰা হয় যাতে সকলোৱে পিন্ধিব পাৰে আৰু তুমি জানা এই লোকাপাৰতো মই আচলতে কাৰিকৰসকলৰ লগতো খুবকৈ কথা পাতোঁ মই জানিবলৈ বিচাৰোঁ অসমীয়া গহনাৰ হিষ্ট্ৰীখিনি মই জানিবলৈ বিচাৰোঁ তেওঁলোকে কোৱা মতে এইটো যে লোকাপাৰতো এইটো এযোৰ জুৰীয়া পাৰ চৰাই মানে অতীতৰ পৰা এটা বিশ্বাস আছিলে মানে বিয়াৰ কইনাই বা শুভ কামত যতিয়ে জুৰীয়া পাৰযোৰ পিন্ধে খুব মংগল বুলি তেওঁলোকে মানে বিশ্বাস কৰিছিলে আচলতে আপুনি ইমান ধুনীয়াকৈ ইয়াৰ তাৎপৰ্য বা ভিতৰৰ আঁৰৰ কথাখিনি আপুনি বুজাই দিছে আমাৰ দৰ্শকসকলৰ বুজাত সুবিধা হ'ব বহুতে নাজানে আচলতে সেইটো খুব ভাল লাগিছে মোৰ মই আৰু বেলেগ গহনালৈ যাম কিন্তু প্ৰিয় দৰ্শক আপোনালোকে হয়তো দেখিছে মই আজি এটা বাৰ ডিজাইন কৰা এটা সেট মই পৰিধান কৰি আছোঁ এইটোৰ কথা যদি অকণমান কৈ দিয়ে তাকে আৰু তোমাক যে এই সেটটোৰে ইমান ধুনীয়া লাগিছে তোমাৰ কাপোৰৰ লগতো বৰ সুন্দৰকৈ মিলিছে আচলতে এই সেটটোত বিশেষ একো নাই মই আচলতে যিখিনি অতীতৰ পৰাটো চলি আহিছে বা আমাতকৈ আগত যিখিনি ডিজাইনাৰে কাম কৰিছে তেওঁলোকৰ নাম নিশ্চয়কৈ ল'ব লাগিব তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ কাৰণে আজি অসমীয়া গহনা ইমানেই জনপ্ৰিয় তেওঁলোকে ইতিমধ্যে বহুতখিনি কৰিছে এই থুৰীয়া মাজত যে আছে ষ্টনৰ মাজত যে এইটো থুৰীয়া ফুল এই থুৰীয়া ফুলটো বহুত আগৰ পৰাই চলি আহিছে মই মাত্ৰ ইয়াতে অকণমান ফিউজন কৰিছোঁ কামটোক অকণমান মিক্স কৰিছোঁ আৰু ষ্টন এই গলপতাডাল চলিয়ে থাকে ষ্টন গলপতাৰ লগত এটা এটা থুৰীয়া ফুল মই সুমুৱাই দিছোঁ যাতে অকণমান ব্যতিক্ৰম এটা হ'লে আৰু পিন্ধিবলৈ ভাল পায় মানুহে বা যিখিনি কম বয়সৰ ছোৱালী তেওঁলোকে অকণমান এক্সট্ৰা বিচাৰে অকণমান আনকমন হ'লে ভাল পায় বা কেতিয়াবা যাতে কাণফুলিযোৰ চেলৱাৰ কুৰ্তি এটাৰ লগতো পিন্ধিব পাৰি তেনেকুৱাকৈ এটা লুকছ দিয়া আছে খুব ভাল লাগিছে আচলতে মোৰ নিজৰ পিন্ধি আজি ভাল লাগিছে ইয়াৰ পাছত মই আৰু এটা সেট মোৰ কাষতে আছে এইটো তুমি কি যেন পাইছা কোৱাচোন এইটো এফালে যদি চাওঁ পদুম ফুলৰ তাকে ঠিকেই ধৰিছা তাকে মানে এতিয়া কি হয় ঘৰুৱা কাম বন ছোৱালী দুজনীৰ লগত খেলা ধূলা ব্যস্ততাৰ মাজতো অনবৰতে এটা চিন্তা থাকে গহনাখিনিত কিবা এটা ৰূপ দিব পাৰি নেকি কাৰণ এতিয়াৰ সময়খিনিত খুবেই দুখ লাগে মই অলৰেডি ক'লোঁ আমাৰ কাৰিকৰসকলে দিনে ৰাতিয়ে কষ্ট কৰি আছে আৰু অকল মই বুলি নহয় যিখিনিয়ে কৰি আছে খুব কষ্ট কৰি গহনাৰ কামখিনি কৰি আছে কিন্তু এতিয়া যিখন নকল বজাৰে আচলতে এই গহনাখিনিৰ যিটো মান কমাই আনিছে আচলতে সেয়ে এটা প্ৰচেষ্টা যে অসমীয়া গহনাক আৰু অকণমান এষ্টাব্লিছ কৰাৰ আৰু মই তোমাক ইতিমধ্যে ক'লোঁ খুব বেছি মই ঘৰখনক সময় দিব সুযোগ পাইছিলোঁ লকডাউনৰ সময়খিনিত আৰু সেই টাইমটো এনেকুৱা এটা টাইম আছিলে অনবৰতে ডিপ্ৰেশ্যন অনবৰতে ভয় আৰু সেইখিনিৰ পৰাও আঁতৰি থাকিবৰ কাৰণে মই আচলতে নিজকে ব্যস্ত কৰি ৰাখিছিলোঁ এই ডিজাইনখিনিৰ চিন্তাত যেতিয়াই মই সময় পাইছিলোঁ কাগজ পেঞ্চিল লৈ মই অকণমান ষ্টাডি কৰিছিলোঁ আৰু মোৰ হাজবেণ্ডে সঁচাকৈ তেওঁ ইমান সময় একেবাৰেই নাপায় তেওঁ যিহেতু ব্যৱসায় কৰে তেওঁ লকডাউনৰ সময়টোত তেওঁ কিছু সময় ঘৰক দিব পাৰিছিলে আৰু মই ফুল খুব ভাল পাওঁ আৰু মোৰ খুব ইচ্ছা আছিলে পদুম এজোপা ঘৰত ৰোৱাৰ আৰু কৰি দিয়া মানুহৰ অভাৱৰ কাৰণে সেইটো হৈ উঠা নাছিলে লকডাউনৰ সময়ছোৱাতে তেওঁ মোক ঘৰৰ সন্মুখতে ৰিং এটাত বৰ ধুনীয়াকৈ পদুম এজোপা লগাই দিছিলে আৰু এই পদুমৰ লহপহকৈ বাঢ়ি অহা পাতবোৰ দেখি মোৰ মনত শিপাইছিলে পদুমটো কিবা এটা কৰিব পাৰি নেকি আৰু যিহেতু গহনাটো ডাইৰেক্ট এটা পদুম ফুল কৰি দিলেও ইমান এটা ভাল নালাগিব পাৰে তাত যদি আমি গহনাৰো কিছু বস্তু আনি দিওঁ হয়তো মানুহে
বা আমাৰ ছোৱালী মহিলাসকলে আৰু ভাল পাব গতিকে ইয়াতে তুমি দেখিছা এইটো পদুমৰ পাহিবোৰ ইয়াতে এনে এডাল মিনা আমি দি দিছোঁ ইয়াতে হাফ জুমকাটো এনেকৈ দিয়া আছে পদুমৰ কলিবোৰ এনেকৈ দিছোঁ তলত এটা জুমকা লগাই দিছোঁ আৰু আজিকালি খুবেই মানে এই জুৱেলাৰীবোৰ মণিত বিচাৰে বিচ্ছত বিচাৰে সেয়েহে বিচ্ছত লগাই দিছোঁ আৰু তোমাৰ সন্মুখতে আছে আৰু এটা মই পদুমৰ দুটা সেট বনাইছোঁ আচলতে মই এটা ডিজাইনকে মানে আৰু কি কি কৰিব পাৰি অকণমান ভাবোঁ ইয়াতে তুমি মন কৰিবা ইয়াতে মিনাটোৰ কামটো বেলেগকৈ আছে অকণমান সৰুকৈ আছে আৰু ইয়াতেও সেয়া হাফ জুমকা তলত এটা জুমকা দিয়া গৈছে বিটছডাল ছিংগুলকৈ দিয়া গৈছে যাতে যিসকলে হেভি পিন্ধি বেয়া পায় তেওঁলোকে এনেকৈও পিন্ধিব পাৰিব আৰু এটা কথা এইটো যদি কোনোবাই আমাক কাষ্টমাইজ কৰে যে আমাক পলিচ নালাগে চিলভাৰতো বনাই দিব পৰা যায় খুব ভাল লাগিছে আচলতে আৰু আপুনি চালনী হওক বা পদুম ফুলপাহ দেখি আপুনি যে তাত ভাবিলে যে এই চানেকিটো আপুনি ব্যৱহাৰ কৰিব পাৰিব ইয়াৰ পৰা আপোনাৰ সেই অনুসন্ধিৎসু মনটোৰ আচলতে উমান পোৱা গৈছে কথা পাতি থকাৰ মাজতে মোৰ এই ছেটটোলৈ ইমান চকু গৈ আছে আচলতে দৰ্শকসকলক মই দেখুৱাব বিচাৰিছোঁ চকু যোৱাৰ কাৰণ এইটো কাৰণ বৰ্তমান সময়ত আচলতে নতুনকৈ দেখা গৈছে কিন্তু আজিৰ পৰা প্ৰায় 30-40 বছৰৰ আগত মোৰ আইতাহঁতৰ বিয়াৰ সময়ত এইটো ছেট যেন খুব সহজলভ্য আছিল তেতিয়া নহয় জানো খুব ধুনীয়া লাগে এইটো কথা অকণমান যদি দৰ্শকসকলক স্নিগ্ধা মানে কয় ন অল্ড ইজ গ'ল্ড বুলি কয় ন এতিয়া অসমীয়া গহনাত আচলতে আমাৰ যিসমূহ গহনা আমাৰ আইতা বৰমা আজু আইতা তেওঁলোকে পৰিধান কৰিছিলে সেইসমূহ গহনা আকৌ অসমীয়া গহনালৈ মানে ঘূৰি আহিছে আৰু এই ষ্ট'নটো যে তুমি দেখিছা এই ষ্ট'নটোক কৰ্ডো ষ্ট'ন বুলি কয় বহুতে এইটো আই ষ্ট'ন বুলিও কয় কিন্তু এইটো আমি যদি অতীতৰ পৰাই জানো এইটো কৰ্ডো ষ্ট'ন বুলি জানো মানে আৰু এই ষ্ট'নটো তুমি মন কৰাচোন গ্লেজটো ইমান ধুনীয়া লাগিছে এডাল মানে চবেই পিন্ধিলেই ভাল লাগে সকলো বয়সৰ মানুহৰ লগত খুব ধুনীয়াকৈ মিলে আৰু এইটো সেই আন নহয় পুৰণা নেকলেছৰ পৰাই লোৱা এটা ডিজাইন আৰু এইটো কৰ্ডো ষ্ট'নত যিহেতু কাণফুলিযোৰো আছে মই দেখুৱাইছোঁ আৰু লগতে আঙুঠিও বনাব পৰা যাব পাৰি আঙুঠিও আছে কিন্তু আজি মই অনা নহ'ল খুব ভাল লাগিছে বা আৰু এইখিনিতে আৰু এটা ছেট মই দেখুৱাব বিচাৰিছোঁ দৰ্শকসকলক এইটো উল্টা হৈ আছে এইটো আন একো নহয় এইটো হৈছে গাগৰি এই গাগৰিটোক মই কৰিছোঁ কি মানে মই বিচাৰোঁ যে পুৰণা ডিজাইনসমূহ নতুন প্ৰজন্মই আঁকোৱালি লওক আমাৰ যিখিনি সেইটোৱে বহুতে আমাৰ এতিয়া মোৰে দুজনী ছোৱালী ন মই বিচাৰোঁ সিহঁতে নামবোৰ জানক গাগৰি কোনটোক কয় দুগদুগী কোনটোক কয় জোনবিৰি কোনটোক কয় আচলতে অসমীয়া গহনা পৰিধান কৰিলেই নহয় নামসমূহ কাৰণ যিহেতু আমাৰ অসমীয়া গহনা আৱেগ অনুভূতি ন আমাৰ নিজৰ বস্তু আৰু গাগৰিটোকো নতুন প্ৰজন্মই মানে আঁকোৱালি লওক সেইটো এটা মোৰ উদ্দেশ্য যাতে এইটো এটা এনেকুৱা এটা ছেট তোমাৰ সকলো কাপোৰ মানে মেখেলা চাদৰ এনেকুৱাৰ লগত মিলে আৰু চিলভাৰত বনালেতো তোমাৰ কুৰ্তিৰ লগতো আহি যাব অসমীয়া গহনাত পাইপ ছেটবোৰ খুব চলে আগৰ পৰাই চলি আহিছে ইয়াতে মই পাইপডাল হাফ কৰিছোঁ হাফ কৰি এই ট্ৰিপুল গাগৰিটো আগৰ পৰাই আহি মানে কৰি আহিছে বহুতে এই ট্ৰিপুল গাগৰিটো ইয়াত দি ছাইডত দুটা সৰু ছিংগল গাগৰি দি দিছোঁ এইটো চুটিকৈও পিন্ধিব পাৰে এনেকৈ দীঘলকৈও পিন্ধিব পাৰে খুব সুন্দৰ লাগিছে ইয়াৰ দামটো যদি আমি দৰ্শকসকলক জনাব পাৰোঁ হয় নিশ্চয় এই ছেটটোৰ দাম আপোনাৰ 5,500 হ'ব খুব সুন্দৰ আচলতে বৰ মৰম লাগিছে তাৰ কাষতে আৰু এটা ছেট দেখিছোঁ বৰ্তমান যিহেতু এতিয়া বহাগ মাহ বিয়াৰ বতৰ বুলি ক'ব লাগিব গতিকে কইনা এগৰাকীয়ে যদি পিন্ধে খুব মৰম লাগিব একদম মানে সোণত সুৱগা চৰিব আচলতে এইটো একো নাই এই ডিজাইনটো চলি আহিয়ে আছে খুবেই মানুহে এই ডিজাইনটো ভাল পায়
এইটো আচলতে ষ্টোন জাপি আকাৰত কৰা আছে ইয়াতে মাজত এনেকে ভি কাট কৰি জাষ্ট আজিকালি মানুহে ধান ৱৰ্কটো খুব আঁকোৱালি লৈছে আৰু মোৰ তাত খুব ধানৰ কামটো বিচাৰে তো ইয়াতে ভি কাট কৰি পেলাই আমি অকমান ধান ওলমাই দিছো এটা ধৰা দেখিব বেলেগ এটা হৈছে এটো তোমাৰ তুমি যে পিন্ধি আছা সেই কাপোৰজোৰৰ লগতো ধুনীয়াকে আহি যাব পাটৰ কাপোৰৰ লগতো খুব ধুনীয়াকে আহি যাব খুব ধুনীয়া কইনা সকলেও ভাল পাব বা কইনা বুলি নহয় ছোৱালী বোৱাৰী সকলোৱে পিন্ধিব পাৰিব আৰু এইটো ষ্টোনত ঠিক তেনেদৰে খাৰুত ষ্টোন এইটো ৱৰ্ক কৰিছে নহয় জানো ইয়াতে এইটো আচলতে মোৰ নিজৰ ডিজাইন নহয় এইটো কালেকশ্যন হয় বাৰু এইটো কৰিছে মই বহুত আগৰ পৰাই দেখিছো এটো আমাৰ তিনিটা হিলিখাৰ মুঠি খাৰু এপাত মুঠি খাৰু হয় ইয়াতে অকমান ষ্টোন ৱৰ্ক কৰা আছে আৰু বিয়াৰ কইনা সকলে পিন্ধিলে খুব ধুনীয়া লাগে ভাল লাগে আৰু পিন্ধেও এতিয়া সময়টো ক'ব লাগিব বিয়া এখনত আচলতে অসমীয়া গহনা নহলে আধৰুৱা যেন হয় তাকে খুব ভাল লাগিছে আৰু মই স্নিগ্ধা তোমাক এটা সেট দেখুৱাও নেকি নিশ্চয় এইটো মই যে তোমাক অকমান আগত কলো মই ধৰা যিয়ে ডিজাইন নকৰো কিয় দেখুৱা তুমি ডিজাইনটো মানে এটা ডিজাইন ধৰা কৰিলো আৰু সেই ডিজাইনটোৰ ওপৰত আৰু কিবা দুটা তিনিটা আমি ব্যতিক্ৰম কৰিব পাৰো নেকি সেই বস্তুটো মানে মোৰ অনবৰতে থাকে তাৰ পাছত আৰু এটা কথা যেহেতু মই ছবি আঁকিও ভাল পাওঁ আৰু এই থলুৱা বস্তুখিনিক মই মোৰ ষ্টুডেন্ট সকলকো খুবকে শিকাও চিনি পাও খিহতে কাৰণ আজিকালি জাকৈ চিনি নাপায় খালৈ চিনি নাপায় বা এনেকুৱা বস্তুবোৰ চিনি নাপায় হেইটোৱে মাজতে চালনীখন কৰিলো কৰাৰ পিছত এই লকডাউনতে মোক এঠাইলে লৈ গৈছিলে এজন বয়সস্থ বুঢ়া মানুহে কেৱল বাঁহেৰে ইমান ধুনীয়া ধুনীয়া বস্তু বনাইছে আৰু সঁচাকে মই শিল্পী সকলক খুবেই বেছি সন্মান কৰো আচলতে খুব কষ্টৰে তেওঁলোকে বাঁহ বেতৰ কামখিনি কৰি আছে তাতে মই এনেকুৱা সৰু সৰু খালৈ দেখিবলৈ পাইছিলো আৰু মোৰ ইমানে মৰম লাগিলে তাৰ পাছত আহি মই কাৰিকৰৰ লগত কথা পাতিলো আৰু বাঁহগছজোপা মোৰ খুবেই প্ৰিয় মই ছবিৰ ক্ষেত্ৰত বাঁহগছ খুবকে আঁকো জোনাকৰাতি বাঁহগছ মোৰ খুব প্ৰিয় আৰু যেহেতু এই বস্তুখিনি আমি ক'ৰ পৰা পাওঁ এই বাঁহগছজোপাৰ পৰাই পাওঁ মনলৈ এটা চিন্তা আহিলে যে বাঁহজোপাক আমি গহনালে আনিব পাৰো নেকি কিন্তু গহনালে কেনেকে আনিম কেনেকে প্লেস কৰিম হেতু কিন্তু ভাবিব সময় লাগে তেতিয়াই মানে ভাবিলো যে বাঁহৰ পৰাইটো এইখিনি বস্তু যেহেতু হয় বাঁহগছজোপা আমি ওপৰত দিলো চালনীখন তলত দিলো আৰু তলত এনেদৰে খালৈ দিলো আৰু কাণফুলিযোৰ এনেকুৱা আৰু ধান দিলো যাতে দেখিব ভাল হয় হয় খুব ধুনীয়া লাগিছে সেটটো আৰু আসলতে বা আপোনালোকে ইমান ষ্টাডি কৰি পেলাই কৰে প্ৰত্যেকটো ডিজাইন আপোনালোকে কৰাৰ আগত ইমান সুন্দৰকৈ নিখুঁতকৈ পৰিকল্পনা কৰে লগতে কাৰিকৰো ইমান সুন্দৰকৈ ৰূপ দিয়ে কিন্তু আমাৰ গ্ৰাহকসকল যিসকল তেখেতসকলেও কিনে খুব মৰমত হেপাহত ৰাখে কিন্তু এই আসলতে ৰাখিব কেনেকে লাগে গহনা এটা তুমি খুব ধুনীয়া কথা সুধিছা এইটো বহুতৰে এনেকুৱা কমপ্লেইন আহে যে ইমান দামেৰে গহনাটো কিনিলো বা দুদিনতে চোন বেয়া হৈ গ'ল বা কোলাপৰি যোৱা দেখা যায় হয় হেইটো আসলতে গ্ৰাহকসকলে কেনেকে ব্যৱহাৰ কৰিছে আৰু কেনেকে ৰাখিছে এইটোৰ ওপৰত মানে কথা আৰু খুবেই মানে দৰকাৰী মই এটাতে দেখুৱাই দিও এইটো হৈছে হ্যান্ডমেডৰ দেই এইটো তোমাৰ কেঁচা সোণৰ এটা গহনা আৰু এটা কথা বহুত ঠাইত মানে এনেকে মোক কয় আৰু যে বা অমুকত এই গহনাটো ইমান দামেৰে কিনিলো কিন্তু এটা সাধাৰণ প্লাষ্টিক বক্সত দিলে অলপটো ভাল দেখাকে দিব পাৰিলে হয় কিন্তু কথা হেতু নহয় আসলতে অসমীয়া গহনাসমূহ এনেকুৱাকে বনোৱা যায় যে ইয়াতে আসলতে যিকোনো কেমিকেল লাগিলে পলিশটো বেয়া হয় আৰু এটো যেহেতু পাথুনৰ গহনা ইয়াত পাতলকে সোণটো লগোৱা থাকে এই গহনাটোত কি হয় এই যে আমাৰ ইয়াৰে কাণফুলিৰ ঠাৰিডাল ন কাণফুলিৰ ঠাৰিডালে ইয়াৰে সোণটো এৰুৱাই নিয়াৰ চান্স থাকে সেই কাৰণে আমি কি কৰো প্ৰথমতে গহনাটো এনেকুৱা এটা পিপিত দিও আমি তাৰ পিছত এই কাণফুলি দুপাত আমি এনেকুৱা দুটা বেলেগ বেলেগ পিপিত ভৰাই দিও যাতে ইয়াৰে জিডাল ঠাৰি ইটোৱে হিটুক বিন্ধি পেলাই ইয়াৰে পলিশটোক বেয়া কৰিব নোৱাৰে আৰু এই গহনাটো এনেকে
একেলগে ভৰাই দিওঁ আৰু ইয়াৰে লগত আমি প্লাষ্টিক বক্স দিওঁ আচলতে প্লাষ্টিক বক্সত গহনাটো ভালে থাকে যদি ইয়াত ভেলভেট বক্স ইউজ কৰে ভেলভেট বক্স ইউজ কৰিলে ভেলভেট বক্সত যিটো কেমিকেল থাকে তাৰে কেমিকেলে আচলতে কি কৰে গহনাৰ পলিশটো বেয়া কৰে আৰু অসমীয়া গহনা কেতিয়াও বেলেগ গহনাৰ লগত মিক্স কৰি ৰাখিব নালাগে আৰু ঠিক তেনেকৈ মেচিন মেড বৰপেটীয়া গহনাসমূহো ৰখাৰ নিয়ম এইটোৱে এনেকুৱা প্লাষ্টিক পিপিটোত ভৰাই যিটো প্লাষ্টিক বক্স দিয়া যায় সেই প্লাষ্টিক বক্সটোত ৰাখিব লাগে আৰু পানী পাৰফিউম পাউডাৰ এইকেইটা বস্তুৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু এইটো নহয় যে পলিশটো এবাৰ তোমাৰ কিবা কাৰণত বেয়া হ'ল আৰু তুমি গহনাটো পেলাই দিব লাগিব সেইটো কেতিয়াও নহয় এটা মিনিমাম মূল্যত আকৌ পলিশ কৰাব পাৰি কাৰণ ৰূপটো ৰূপ হিচাপেই থাকি যায় ঠিকে আছে খুব আচলতে এইখিনি জানিবলগীয়া কথা আমাৰ বহুতে সেই কথাখিনি নাজানে আৰু আচলতে ভালদৰে ৰাখিলে বেছি দিন মানে দীৰ্ঘস্থায়ী হ'ব বুলি বহুত বছৰলৈ যায় মই তোমাক কৈছোঁ ন মই মোৰ বিয়াৰ মোৰ 8 বছৰ হ'ল বিয়াৰ 4 বছৰমান আগতেই লোৱা মোৰ গহনা মই এতিয়ালৈকে এবাৰো পলিশত দিব লগা হোৱা নাই সুন্দৰকৈ ৰখাৰ কাৰণে সুন্দৰকৈ ৰাখিব লাগে সেইটোৱে আৰু বা যিহেতু আপুনি কৈছিল যে ফেচবুকটো আপুনি এটা মাধ্যম হিচাপে লৈছে আৰু ফেচবুকৰ পৰাই আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু হয় আমিও দেখা পাওঁ আজিকালি ফেচবুক লাইভ যোগেদি বহুতে নিজৰ ব্যৱসায় ক্ষেত্ৰখনত আগবাঢ়ি গৈছে কিন্তু এতিয়া মই যদি এগৰাকী ক্ৰেতা হিচাপে চাওঁ মই যেতিয়া লাইভটো চাই থাকিম সেই সময়ত গহনাটোৰ মানে গুণগত মানদণ্ড মই কেনেকৈ বিচাৰ কৰিম যে এইটোৱে মই ল'ব লাগে বা এইটোৰ কাৰণেই ল'ব নালাগে খুব ভাল কথা সুধিলা মই মানে এইখিনি উত্তৰ দিবৰ কাৰণে খুব ভাল পাম কথাটো হ'ল যে এতিয়া বজাৰখনত অসমীয়া গহনাই হওক বা পাট কাপোৰৰ ক্ষেত্ৰতো মই ক'ম নকল বজাৰখনৰ প্ৰভাৱ বেছি বহুত আৰু মানে যিহেতু অকণমান ৰূপতকৈ কম মূল্যটো পায় মানুহৰ অকণমান মানুহে আচলতে নাজানে ন বহুতে জানে আৰু বহুতে নাজানে সেইটো এটা কথা যে আৰু এটা কথা যে আমাৰ অসমীয়া গহনাৰ আচলতে নক্সাখিনিহে তেওঁলোকে লৈ পেলাই সেই বস্তুখিনি বাহিৰত কপাৰ হওক এলুমিনিয়াম হওক বা অইন ধাতুত অতি নিম্ন মানদণ্ডত বনাই আনে আৰু সেইখিনিকে কি কৰে বজাৰখনত মানে চিলভাৰত কৰা চিলভাৰ প্লেটেড গহনা ইমান বছৰৰ গেৰেণ্টি আছে ইমান দিনৰ ৱাৰেণ্টি আছে এনেকৈ আচলতে আমাৰ গ্ৰাহকসকলক এটা মানে প্ৰলোভন দিয়াৰ দৰে এটা হয় সেইটোৱেই গতিকে খুব দৰকাৰী কথা হ'ল এইটোৱে যে আপোনালোকে যেতিয়া গহনা ক্ৰয় কৰিবলৈ যায় প্ৰথম কথা আপোনালোকে মন কৰিব আপোনালোকে কেনেকুৱা বিপণীৰ পৰা ক্ৰয় কৰিছে আৰু ফেচবুকৰ পৰাও যেতিয়া আপোনালোকে ক্ৰয় কৰে আপোনালোকে মন কৰিব যে আপোনালোকে ক'ৰ পৰা ক্ৰয় কৰিছে কেনেকুৱা আপোনালোকে মানুহৰ পৰা ক্ৰয় কৰিছে সেইটো মন কৰিব আৰু ছেকেণ্ড কথাটো হ'ল মই এইটো ক'লোৱেই যে হেণ্ডমেড আপোনালোকে কিন্তু গম পায় এখন হাতত চিলভাৰৰ বস্তু আৰু এখন হাতত যেতিয়া কপাৰৰ বস্তু ল'ব গম নিজে পাব ইয়াৰে বাখৰ আৰু তাৰে বাখৰৰ কোৱালিটিটো একদম কেতিয়াও একেই নহয় আৰু ছেকেণ্ড কথা কপাৰৰ বস্তুখিনিৰ ৱেইট বেছি থাকে যিহেতু চিলভাৰৰ ৱেইট নাথাকে চিলভাৰৰ বস্তুখিনি হেভি লুকছত হয় কিন্তু ৱেইট নাথাকে আৰু কপাৰৰ বস্তুখিনি সদায় আপুনি লৈ চাব ৱেইট থাকিব সেইটো এটা মানে গ্ৰাহকসকলৰ বাবে অতি সহজে নিৰ্ণয় কৰিব পৰা এটা সুবিধা আচলতে এক কথাত ক'বলৈ গ'লে গ্ৰাহক নিজে সচেতন এতিয়া হ'ব লাগিব আৰু জানি পেলাই কিনিবলৈ যোৱাটো আচলতে তেওঁলোকৰ কাৰণে মংগল সেইটোৱে আৰু ইমান সুন্দৰ গহনা আমি গোটেইখিনি সময়ৰ অভাৱৰ বাবে আপোনালোকক দেখুৱাব নোৱাৰিম কিন্তু আপোনালোকে বাক যোগাযোগ কৰিব পাৰিব আপুনি যদি যোগাযোগৰ ঠিকনাটো বা নম্বৰটো যদি দি দিয়ে আমাৰ দৰ্শকৰ সুবিধা হ'ব তাকে মোক আপোনালোকে ফেচবুকত পাব পূৰবী শইকীয়া মহন্ত ইনষ্টাটো পাব আৰু মোৰ ফোন নাম্বাৰটো হৈছে 9706102777 আৰু মঙলদৈ ভেবাৰঘাটত মি এণ্ড মাই মম ডিপাৰ্টমেণ্টেল ষ্ট'ৰখনতে মোৰ এই গহনাৰ কাউণ্টাৰটো আছে তালৈ আহিলেও মোক লগ পাব মই আবেলি 4 বজাৰ পৰা ৰাতি 8:30 বজালৈ থাকোৱেই আৰু ফোনত যোগাযোগ কৰিলে মোক অনবৰতে পাব খুব ভাল লাগিল বা আপুনি এইখিনি সময় দিলে ফোনৰ কথাটো উল্লেখ কৰিলে ফোন নাম্বাৰটো যদি কৈ দিয়ে তেওঁলোকৰ সুবিধা 9706102777
হয় আমাৰ দৰ্শকসকলৰ সুবিধা হ'ব এতিয়া নিশ্চয় তাকে। আৰু খুব ভাল লাগিল ইমানখিনি গহনা গোটেইখিনি আৰু যদিও আমি চাব নোৱাৰিলোঁ আমি আশা ৰাখিছোঁ পৰৱৰ্তী পৰ্যায়ত আপোনাক পুনৰ লগ পাম নিশ্চয় আৰু ময়ো তোমাক আৰু ঈশান নিউজক বহুত বহুত ধন্যবাদ যাচিছোঁ যে মোক এইকণ সুযোগ তোমালোকে দিলা তাৰ বাবে বহুত ধন্যবাদ ধন্যবাদ বা প্ৰিয় দৰ্শক যিহেতু সময়ৰ সংকেত ধ্বনি বাজি উঠিছে গতিকে আজি পূৰ্ণ আকাশৰ মঞ্চৰ পৰা মোক বিদায় দিয়ক ধন্যবাদ বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব ঈশান নিউজ